মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসম, এইখনেই হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ অসম, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অসম, ডক্টৰ ভূপেন হাজৰিকাৰ অসম, জুবিন গাৰ্গৰ অসম। আৰু আজি আমি সেইখন অসমকে আগুৱাই লৈ যোৱাৰ বাবে পণ কৰিছোঁ। আমি সেইখন অসমকে আজি ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ সপোন দেখিছোঁ। আজি অসমীয়াই 800 শ্বহীদৰ শ্বহীদ স্তম্ভক লৈ গৌৰৱ কৰিব পাৰে। ব্ৰহ্মপুত্ৰ নদীত গৈ ৰিভাৰ বেংকৰ বাগিচাক লৈ গৌৰৱ কৰিব পাৰে। আজি অসমে যোৰহাটলৈ গৈ ফ্ৰীডম মুভমেণ্ট পাৰ্কক চাই গৌৰৱ অনুভৱ কৰিব পাৰে। আজি অসমে ধুবুৰীৰ পৰা শদিয়ালৈ, শিলচৰৰ পৰা জোনাইলৈ প্ৰতিখন গাঁৱত, প্ৰতিখন নগৰত হোৱা উন্নয়ন আৰু বিকাশক লৈ গৌৰৱ অনুভৱ কৰিব পাৰে।